ধুবুৰী জিলা প্ৰশাসনে গৰু কুৰবানীৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা জাৰি কৰাৰ পিছত দেখা গৈছে যে আচলতে যিসমূহ বজাৰ আছে এই বজাৰসমূহত এতিয়া ছাগলী বিক্ৰী কৰি থকা দেখা গৈছে। মই বৰ্তমান উপস্থিত আছোঁ ধুবুৰীৰ তামাহাটৰ হাতীদুৰা বজাৰত। আৰু হাতীদুৰা বজাৰত দেখা গৈছে আজি ছাগলীৰ বজাৰ বহিছে আৰু সেই দৃশ্য মই দেখিবলৈ মই যত্ন কৰিছোঁ। কেইবাদিন পূৰ্বে ধুবুৰী জিলা প্ৰশাসনে যেতিয়া কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল তাৰ পিছতে দেখা গৈছিলে হাতীদুৰা জামে মছজিদৰ তৰফৰ পৰা এক এলান জাৰি কৰা হৈছিলে যে আচলতে এইবেলি যাতে চৰকাৰৰ যি নিৰ্দেশনা এই নিৰ্দেশনাৰ প্ৰতি সন্মান জনাই কোনেও যাতে গৰু কুৰবানী নিদিয়ে, যিহেতু এইটো বকৰি ঈদ, কুৰবানী দিবই লাগিব, মানুহে দিবই, যাৰ কাৰণে ছাগলী বা আন যি হালাল জীৱ জন্তু আছে সেয়া দিবলৈ নিৰ্দেশ দিয়া হৈছিলে মছজিদ কমিটিৰ ফালৰ পৰা বা মুছলিম সমাজৰ ফালৰ পৰা। তাৰ পিছতে দেখা গৈছে আজিৰ এই বজাৰখনত প্ৰায় 400-500 যি ছাগলী এই ছাগলী দেখা গৈছে আৰু এই ছাগলীসমূহ আমি দেখিবলৈ যত্ন কৰিছোঁ। আৰু এটা কথা ক'ব লাগিব, সেয়া হ'ল এই ছাগলীৰ বজাৰ কিন্তু হাই, অৰ্থাৎ পূৰ্বতে যি ধৰণৰ দাম আছিলে সেই দামতকৈ আজি দেখা গৈছে যে দ্বিগুণ বা ত্ৰিগুণ এই ছাগলীৰ দাম মূল্যবৃদ্ধি হৈছে। আমি কথা পাতি হৈছিলোঁ গ্ৰাহক আছে ইয়াতে। দাদা কি ক'ব, আচলতে আজি যি ছাগলী বজাৰ ইয়াতে অনুষ্ঠিত হৈছে আপুনি? হয়, এই আমি যে থিয় হৈ আছোঁ এই ঠাইখিনি একচুৱেলি এটা সময়ত গৰু বজাৰ আছিল। গৰু যেহেতু বন্ধ করে দিছে সরকারে, তার পরিপ্রেক্ষিতে আমার এত অঞ্চলের যেহেতু হাতীদুরা জামে মসজিদে যেটা মিটিং হয়েছিল এই মিটিংয়ের জড়িয়ে সম্পূর্ণরূপে গরু কুরবানি নিশ্চিত করেছে, যার কারণে মুসলমান সমাজে আমার এই আহ্বানের প্রতি সঁহাৰি জনাই কুরবানি দেওয়া গরু কুরবানি দেওয়া টোটাল বন্ধ করেছে। আর আজি এই বজাৰত গরুর ঠাইত আজি ছাগলী উঠিছে। সরকারি পক্ষে আমি যেটো নির্দেশ বা আমি যিখন দেশত থাকোঁ তার আইনের প্রতি সঁহাৰি জনাই আমি এত অঞ্চলের রাইজে চাবলৈ পাইছে আপোনালোকে যে গৰুহাটীত আজি ছাগলী বজাৰ হৈ আছে। আৰু ইয়াৰ এটা প্ৰব্লেম হৈ আছে, যেহেতু গৰু সম্পূৰ্ণভাৱে বন্ধ কৰা হৈছে, যাৰ পৰিপ্ৰেক্ষিতত ছাগলী বিভিন্ন অঞ্চলৰ পৰা মানুহ ছাগলী বিক্ৰী কৰিবলৈ আনিছে আৰু মানুহ গ্ৰাহকো ভিৰ কৰিছে। কিন্তু গ্ৰাহকৰ কাৰণে অলপ অসুবিধা হৈ আছে, ছাগলী বজাৰটো অলপ হাই হোৱাৰ কাৰণে বিৰাট প্ৰব্লেম হৈ আছে। কিমান হাই? বহুত 2 গুণ 3 গুণ মান হাই হৈ আছে। যিটো মাৰ্কেট ভেলু হয়তো 5,000 7,000 আছিল, আজি 15,000 20,000 লৈকে 30,000 লৈকেও এনেকুৱা উঠিছে মাৰ্কেট। আমাৰ ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে ইয়াতে। হয়, ধন্যবাদ থাকিল। হয়, মই মোৰ সহযোগী অনুৰোধ জনাম, ইয়াতে ছাগলী বিক্ৰী হৈ আছে। দাদা অলপ চাওক, ইয়াতে ছাগলী বিক্ৰী হৈ আছে, ছাগলী লৈ আহিছে। দাদা ক'ৰ পৰা লৈ আহিছে আপুনি? এইবিলাক কামৰডাঙৰ পৰা। কামৰডাঙৰ পৰা। কিমানকৈ দাম দিছে? দাম দিছোঁ, সৰু সুৰা খাচী আছে, 2 দাঁত কৰি আছে, বেলেগ বেলেগ ধৰণৰ দাম আছে। এইটো আছে, এইটো কিমান দাম? এইটো 18,500 টকা দাম। 18,500 টকা। 18,500 টকা। কিমান কিলো মাংস হ'ব? 15 কেজি মান হ'ব। 15 কেজি হ'ব। কিমান হ'লে বিক্ৰী কৰিব? আমি 17,000 হ'লে বিক্ৰী কৰিছোঁ। হয়, ধন্যবাদ থাকিল। হয়, আমাৰ লগত আন এজন গ্ৰাহক আছে। দাদা কি ক'ব? ঠিক আছে, দামটো খুব হৈ আছে। এইটো মই 16,000 ক'লোঁ, ঠিক আছে, 16,000 ক'লোঁ, তথাপি নিদিয়ে। এইটো দাম দৰ কৰি আছোঁ, কি হয় চাওক। কেনেকুৱা অনুভৱ হৈছে যিহেতু চৰকাৰে এটা নিৰ্দেশনা? এইটো ভাল গভৰ্ণমেণ্টে যিটো পদক্ষেপ লৈছে সেইটো ভাল। আৰু গৰু আমি নাখাওঁ, নাখালে কি হ'ব? আৰু সকলো মুছলিম সকলে এই হ'ব লাগে, গৰু খোৱাটো এৰি দিব লাগে, যিহেতু সিহঁতৰ মা এইটো গৰু এৰি দিব লাগে। হয়, ধন্যবাদ থাকিল। হয়, আজি আমি দেখিবলৈ যত্ন কৰিলোঁ যে আচলতে চৰকাৰৰ যি নিৰ্দেশনা তথা ধুবুৰী প্ৰশাসনে যি ধৰণে নিৰ্দেশনা জাৰি কৰিছে, আচলতে ধুবুৰী জিলাখনত কোনো ধৰণৰ যাতে গৰু কুৰবানী দিয়া নহয়। তাৰ পিছতে মুছলিম সমাজকে ধৰি যি ঈদগাহ কমিটিসমূহ আছে বা মছজিদ কমিটিসমূহ আছে, এইসমূহে সিদ্ধান্ত গ্ৰহণ কৰিছিলে যে বা মুছলিম সমাজৰ প্ৰতি আবেদন জনাইছিলে যাতে কোনো গৰু কুৰবানী নিদিয়ে বকৰি ঈদত, যাতে আন যি হালাল জীৱ জন্তু আছে সেইবোৰ যাতে কুৰবানী দিয়ে। আৰু সেই ৰূপে আজি দেখা গৈছে যে তামাহাটৰ হাতীদুৰা বজাৰত আজি প্ৰায় 4-500 মান যি ছাগলী লৈ
লৈ আহিছে, বেপাৰীসকলে লৈ আহিছে আৰু গ্ৰাহকসকলে ইয়ালৈ আহিছে, কিনিবলৈ আহিছে। ধুবুৰী বিভিন্ন প্ৰান্তৰ পৰা, এনেকৈ ধুবুৰী চহৰৰ পৰাও ইয়াতে গ্ৰাহক অহা দেখা গৈছে। আৰু এই মুহূৰ্তত দেখা গৈছে যে ছাগলীৰ যি দাম সেয়া কিন্তু দ্বিগুণ হাৰত বা তিগুণ হাৰত বৃদ্ধি হৈছে। য'ত 8,000 10,000 টকাৰ যি এখন ছাগলী, সেই ছাগলী কিন্তু আজি 20,000 পৰা 25,000 বা 30,000 টকাত মানুহে কিনি খাব লগা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।